যি ডিছকাশ্যন হ'ল ইতিমধ্যে আপোনালোকে গম পালে গোটেই অসমলৈ ডিছকাশ্যন হৈছে কিন্তু বিশেষকৈ গোৱালপাৰালৈ কালি অলপ বেছিকৈ চৰ্চা হ'ল আপোনালোকে সকলোৱে জ্ঞাত কালি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা এছেম্বলিত ক'লে মই স্পষ্ট হ'লোঁ মুখ্যমন্ত্ৰীক কোনোবা এজন ব্যক্তিয়ে মিছগাইড কৰি আছে ৰং ইনফৰমেশ্যন দি আছে কালি যদিও মই অলপ ক'লোঁ ভালকৈ মই মুখ্যমন্ত্ৰীক ক'ব নোৱাৰিলোঁ একচুৱেলি এইটো নিয়মতো নপৰে মুখ্যমন্ত্ৰী ৰিপ্লাইত কিছু কথা যে ক'লে তেতিয়া আমি গম পালোঁ তেওঁৰ মনোভাৱটো গোৱালপাৰাৰ বিষয়ে তেওঁৰ কি জ্ঞাত হৈছে সেইখিনি গম পালোঁ সেই মুহূৰ্তত যদিও ক'ব ইচ্ছা কৰিছিলোঁ ক'ব নোৱাৰিলোঁ তথাপিতো কৈছোঁ যে নোটিছ যিটো দিছে সেইটো ফৰেষ্টৰ মাটিত দিয়া নাই ৰেভিনিউত দিছে গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটিৰ মাটি মাষ্টাৰ প্লানৰ মাটি 1946ত স্কুল আছে হেলাপাখাৰী গাৰো এল পি স্কুল 1947 স্কুল আছে হেলাপাখাৰী কি কয় ৰাক্ষসিনী গাৰো এল পি স্কুল মই যিখিনি পাৰোঁ সেইখিনি কোৱাৰ চেষ্টা কৰিছিলোঁ এতিয়া স্পষ্ট কৰি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে যে বস্তুটো মই মীমাংসাত যাব খুজিছিলোঁ কাৰো যাতে ক্ষতি নহয় কিন্তু কোনোবা এজন কংগ্ৰেছী বিধায়কে কোৰ্টত গৈছে গতিকে এতিয়া মীমাংসা কোৰ্টৰ থ্ৰু দি আমি কৰিম মই নিজে এইটো দায়িত্ব নলওঁ এইটো কোৰ্টকে দি দিম তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আজি কওঁ সেইজন কংগ্ৰেছী বিধায়ক এতিয়া কংগ্ৰেছী হৈ থকা নাই সেই বিধায়কজন আপোনালোকৰে মানে এলায়েন্স পাৰ্টি এজিপি দলৰ এতিয়া লিডাৰ হৈছে মানে এজেণ্ট হৈছে চামচা হৈছে এতিয়া তেওঁ এজিপি দলৰ চামচা হৈছে শাসকীয় পক্ষত গৈছে কি কাৰণটো নাজানো কিজানি তেওঁ দালালি কৰাৰ কাৰণে এতিয়া 3টা সমষ্টিৰ এমএলএ তেওঁ নিজে হৈছে মুখ্যমন্ত্ৰী বোলে তেওঁক দায়িত্ব দিছে ইনচাৰ্জ মন্ত্ৰীক গোটেই মেনেজ কৰি যিমান ঠিকা যিমান কমিশ্যন যিমান অংগনবাদী চেণ্টাৰৰ পৰা আদি কৰি 3টা সমষ্টিৰ তেওঁ এতিয়া বিধায়ক হৈছে অঘোষিত বিধায়ক এতিয়া সঁচাকৈ এজিপি বিজেপিৰ কাম কৰি আছে না দালালিটো কৰাৰ কাৰণে এইবিলাক নাটক কৰি আছে নাজানো তে স্পষ্ট কৰি যেও সেই বিধায়কৰ নেতৃত্বত সেই বিধায়কৰ ডাইৰেক্ট পদক্ষেপত হাইকোৰ্ট কৰিছে গতিকে মই মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে ডাইৰেক্ট কৈ দিলোঁ যে সেইজন বিধায়ক আৰু এজন নতুনকৈ জিলা পৰিষদৰ প্ৰতিনিধি হৈছে ফৰিং চিনি পায় নাই জুই লাগিলে যে ঘূৰি থাকে ঘূৰি কেতিয়াবা জুইত পৰি যায় সেইটো কেতিয়া পৰিব আৰু সেইটোক মই নকওঁ এই ফৰিংটো আৰু হ'ল এই আমাৰ কংগ্ৰেছ দলৰ পৰা যোৱা বিশ্বাসঘাতক বিধায়কটো এইটো আপোনালোকে ধৰি লওক নামটো আপোনালোকে ধৰি লওক আৰু কোনে জানে ধৰি লওক এতিয়া আমি মুখ্যমন্ত্ৰীক প্ৰমাণ দিছোঁ মুখ্যমন্ত্ৰীক যে আমি আলোচনাৰ মাধ্যমত দুখীয়া পৰিয়ালক মাটিখিনি এলটমেণ্ট দিয়াৰ কাৰণে গৃহহীন ভূমিহীন দিয়াৰ কাৰণে আমি আগৰ পৰাই কৈ আছোঁ ৰিটেন দিছোঁ আৰু এইটো তাৰ প্ৰমাণ এইটো মুখ্যমন্ত্ৰীক দিছোঁ অফিচিয়েল চিঠি দিছোঁ তেওঁৰ যিজন প্ৰাইভেট প্ৰিন্সিপাল যিজন প্ৰাইভেট ছেক্ৰেটাৰী থাকে তেওঁক দিছোঁ কাটকাটীয়া দেৱক এই যে 29/5/2025 চাওক মই প্ৰমাণ দিছোঁ ইয়াতে চহী আছে আমি 3জন এমএলএ চাওক মই একে ৰচিদ আলম আফতাবুদ্দিন মোল্লা জাতক চৰকাৰী মুখ্যমন্ত্ৰীক এই চিঠিখন দিলোঁ আমি যদি কোৰ্টতে গ'লোঁ হয় মুখ্যমন্ত্ৰী যদি বিপক্ষ হৈ গ'লোঁ হয় আমি আগৰ পৰাই কৈ আছোঁ এতিয়া নহয় আজি 2-3 বছৰ আগৰ পৰাই মুখ্যমন্ত্ৰীক গোটেই অৱগত কৰাইছোঁ যে এইটো মাষ্টাৰ প্লানৰ মাটি যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ PRFৰ যদিও মেপ আছে এই মেপটো সঠিক নহয় এই মেপটো এক টাইমত একজন অফিচাৰ আহে মেপবিলাক সলনি হয় এতিয়া মাষ্টাৰ প্লানৰ মাটি এই মাষ্টাৰ প্লানৰ মাটিত কি আছে ডিসি অফিসের পর আদি করে কেন্দ্রীয় বিদ্যালয় হসপিটাল কোর্ট বিল্ডিং সার্কিট হাউস ল কলেজ ইফালে ইংলিশ স্কুল জিলা পরিষদ অফিস ডিআইডি অফিস ডিটি অফিস থানা সব
মাষ্টাৰ প্লানৰ মাটি আছে। এই যে ফৰেষ্টে যিটো নোটিছ দি আছে এইটো মাষ্টাৰ প্লানৰ মাটিৰ 2007 নটিফিকেশ্যন আছে। এইটো চাওক, এইটোতো চৰকাৰী নথি পত্ৰ, এইটো মোৰ নহয় গেজেটেড নটিফিকেশ্যন আছে 2007। ইয়াত আকৌ মাষ্টাৰ প্লানৰ মাটি গোৱালপাৰা ডেভেলপমেণ্টৰ অথৰিটিৰ এইটো আৰু চাৰিসীমাও আছে। এইটো মেপ টেপ চব আছে, এইটো মেপো আছে। এইটো চাওক, ইয়াতে দুটা চাৰ্কেলৰ মাটি আছে। এটা হ'ল বালিজানা চাৰ্কেল, এই হুৰকাকুছিৰ পৰা আদি কৰি ভালুকডুবি, ডাকৰবিটা, কল্যাণপুৰ এইখিনি আছে। এইটো গ'ল, এইটো বালিজানাৰ পৰা আৰু কি আহিল? কল্যাণপুৰ, কুৰুৱাবাচা, মাটিয়া 1 নম্বৰ আৰু মাটিয়া 2 নম্বৰ জংগল ব্লক। চাব, 1 নম্বৰ গেন্দ্ৰা ইনচিডেঞ্চি, এইটো হ'ল বালিজানা। এতিয়া আহিল মাটিয়া চক্ৰ। এতিয়া মাটিয়া চাৰ্কেলত কি আছে? ৰাক্ষসিনী জংগল ব্লক 1 চাব, যিখিনিত নটিছ দি আছে এতিয়া। আৰু 2 নম্বৰ, মানে 1 নম্বৰ আৰু 2 নম্বৰত হ'ল এইটো গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটিত পৰে, এইটো দিয়া আছে। আৰু আছে ৰাক্ষসিনী জংগল ব্লক। 3টা ৰেভিনিউ ভিলেজ আছে য'ত নেকি গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটিত পৰে। আৰু এটা চাৰিসীমাও আছে। চাওক, ৰাক্ষসিনী ব্লক 1 নং আৰু 2 নং খণ্ড ৰাক্ষসিনী জংগল ব্লক গ'ল, এইটো মাটিয়া চক্ৰ। এতিয়া গোৱালপাৰা মাষ্টাৰ প্লেনৰ সীমা, এইটো চৰকাৰী নথি পত্ৰ, এইটো লিখা আছে। মানে টাউন সহ উত্তৰে ব্ৰহ্মপুত্ৰ নদী। চাব, দক্ষিণ দিশত জংগল ব্লক, উৰ্পদ বিল, মৈজঙা চাহ বাগান। দালালবিলাক বন্ধ কৰক। জিলা প্ৰশাসন আছে, আপোনাৰ চৰকাৰ আছে, চৰকাৰী মানুহ লগাই দিয়ক। কিয় মাটিৰ দালাল নামাই দিছে? ছাৰ্ভে কৰিবৰ কাৰণে। কোনে অথৰিটি দিলে? ক'ত সিহঁতৰ শপত হৈছে? ইউনিট মেম্বাৰক পঞ্চায়তৰ ক'ত শপত হৈছে? ক'ত পঞ্চায়ত গঠন হৈছে? আৰু যিবিলাক নামাই দিছে আপোনালোকে বেকগ্ৰাউণ্ড চাওক, গোটেই ক্ৰিমিনেল, কিছুমান ক্ৰিমিনেল আছে, কিছুমান দালাল আছে, কিছুমান দেৱানী আছে, এইবিলাকক নামাই দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক বদনামী কৰিব। গতিকে মই এতিয়াও আছে, আপোনাৰ যিখিনি চৰকাৰৰ যিখিনি বিভাগ আছে সেই বিভাগ লগাওক। আপুনি সঁচাকৈ যদি এইখিনি বাছি ওলাইছে যে ফৰেষ্টখিনিক আৰু মানুহ বহিবলৈ নিদিওঁ, আমি সহায় কৰিম। আমি বিধায়কসকলে সহায় কৰিম। আপোনাক কথা দিলোঁ, হয় নহয় হুলস্থুল পৰিৱেশ সৃষ্টি নকৰিব। আৰু এই 4জন, আপুনি এই 4জনক ভালকৈ চিনাক্ত কৰক। আপুনি যি কৰিব বিচাৰি আছে, আপোনাক বদনাম কৰাৰ চেষ্টাহে কৰি আছে। আৰু এই যে বৰ্তমান যিটো আতংকিত, তেওঁ এষাৰ কথা কৈছে যে ডিভোট মানে হিতেশ্বৰ শইকীয়াৰ দিনত হৈছে। মুখ্যমন্ত্ৰীয়ে এটা কথা ক'লে তাত বেছ থাকিব লাগে। কালি কিয় বা বোধ কৰোঁ গোটেই ৰাতিত, পৰহি ৰাতি টোপনি হোৱা নাছিল। গোটেই ৰাতি এছেম্বলিত কি ক'ব লাগছে আমিও হতভম্ব হৈ গৈছোঁ। বোধ কৰোঁ টোপনি হোৱা নাছিল, যি কাৰণে 3-4 ঘণ্টা এনেই টাইম পাছ কৰাইছে। মেইন আছিল ভুৱনী হাজৰিকাৰ নামত আমি সকলোৱে এয়াৰপৰ্টখন কৰি দিম, ধুনীয়াকৈ ফূৰ্তি কৰি, কি ধুনীয়াকৈ গান টান গাই ইমান আনন্দ ফূৰ্তিত নামটো কৰিম। কিন্তু তেওঁ এনেকুৱা কিছুমান কথা ক'লে, এনেই বিতৰ্ক আনিলে যে ডিভোট হিতেশ্বৰ শইকীয়াৰ দিনত হৈছে। তেওঁ বাচি থকা দিনতে হোৱা নাই। তেওঁ মৰিল 95-ত, 96-ত। আৰু 96-ত AGP চৰকাৰ হ'ল, জমিয়তৰ ছাপোৰ্টত UPP আছিল, এনেকুৱা CPM আছিল, 5 দলীয় চৰকাৰ আছিল। 97-ত ডিভোটৰ সৃষ্টি হ'ল। তেওঁ কৈ পেলালে যে তৰুণ গগৈৰ দিনত ডিভোট হৈছিল, দায়ী আপুনি হৰ্তকৰ্তা আছিল। আপুনিতো এসময়ত অসম চুক্তিৰ মন্ত্ৰী আছিল, আপুনি কি কৰিলে? আৰু কি ক'লে যে ডিচিয়ে ইচ্ছা কৰিলে, এতিয়া আৰু ট্ৰিবিউনেল চিবল নাই, ডিচিয়ে ভাবিলেই
এজন ফৰেনাৰক যদি ভাবিলেই ডাইৰেক্ট উঠাই লৈ বিদেশত পঠাই দিব পাৰিব, হয়নে? ভাবিলেই নোৱাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ভুল কথা কিয় কয়? প্ৰমাণ লাগিব। ডিচি পাৰিব, আমি ডিচিৰ লগত থাকিম। ডিচিয়ে যেতিয়া প্ৰমাণ কৰিব হয় এইজন বাংলাদেশী, এইজন পাকিস্তানী, এইজন চাইনিজ বা এইজন ৰাছিয়ান বা বিদেশী যিয়ে হওক, এইটো ৰোহিংগীয়া, যেতিয়া ডিচিয়ে চিনাক্ত কৰিব তেতিয়া পঠাই দিব, আমি লগত থাকিম। ভাবিলে নহ'ব, কতো লিখা নাই যে ভাবিলেই হ'ব। চাওক, সুপ্ৰিম কোৰ্টৰ উৰ্ধত তেওঁ, সুপ্ৰিম কোৰ্টৰ উৰ্ধত নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ উৰ্ধত নহয়। এইটো কোনে ক'লে? RGI কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।